ভাগৱত প্ৰথম স্কন্ধ মংগলাচৰণ। জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰি হৰ মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। এৰা নমো নমো মধু মোৰ ৰিপুমহা হৰি অন্তৰ্য উত্তম ৱাতি হুৱে যাক স্মৰি সমস্তে জগত ৰকজাৰ নাম হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম। কৃষ্ণ মংগলাচৰণ ভাগৱত ভাগীৰ আমি ইতিমধ্যে পাই আহিছো যে প্ৰথম ও দ্বিতীয় স্কন্ধে চৰণ দুটয় ভগৱন্তৰ পুৰুষৰ যি চৰণ, সেই চৰণ যুগলৰ আজি প্ৰথম স্কন্ধৰ এটি চৰণ, সেই চৰণটিৰ তত্ত্বই হ'ল বাম চৰণ অৰ্থাৎ গুৰুতত্ত্ব বা ভাগৱত ভাগীৰ 12 আক্ষৰৰ প্ৰথম তত্ত্বই হ'ল প্ৰথম অক্ষৰৰ জ্ঞান তত্ত্ব অৰ্থাৎ গুৰুৰ জৰিয়তে জ্ঞানক বিজ্ঞান কৰাৰ প্ৰথম প্ৰক্ৰিয়া। সেয়েহে মংগলাচৰণ, মংগল যুগ আচৰণ। মংগল আমি প্ৰত্যেকেই জানো, মংগল মানে হিত বা ভাল আৰু আচৰণ অৰ্থাৎ আজি যে আমি এই ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কৰিবৰ কাৰণে এই বৈকুণ্ঠপুৰীত একত্ৰিত হৈছো, আমি সেই ঈশ্বৰ দৰ্শন পাবৰ কাৰণে একত্ৰিত হৈছো। সেই ঈশ্বৰ দৰ্শন পাবৰ কাৰণে আজি আমি প্ৰত্যেকেই মংগল আচৰণ অৰ্থাৎ ভালদৰে আজি কায়ে মনোবাক্যে আমি ভগৱন্তৰ যি গুণানুকীৰ্তন, সেই কীৰ্তনত যি অলপ সময় বহু, সেই সময়ক্ষণ যাতে সুন্দৰভাৱে শ্ৰৱণ কৰিব পাৰো বা কীৰ্তন কৰিব পাৰো। সেয়ে প্ৰথমে জনাইছে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ। জয় জয় ভাগৱত ভাগীৰ প্ৰতিটো শব্দই একো একোটা বৃহৎ অৰ্থ। আমাৰ দৰে ক্ষুদ্ৰ জ্ঞানেৰে ইয়াক ঢুকি পোৱা ইমান সহজ নহয়। যেই কি নহওক
আমি যেতিয়া কোনো এটি কীৰ্তন বা ভাগৱত ভাগেই হওক বা নামঘোষাই হওক বা যিয়েই নহওক, যেতিয়া ভনিতাবোৰে ডাকি বোলা ৰাম ৰাম দুটা শব্দ, তিনিটি নাই, ডাকি বোলা হৰি হৰি। আজি এই ঠাইখনত আপুনি মোৰ সন্মুখত আৰু মই আপোনাৰ সন্মুখত, হয়নে? গতিকে আজি ভগৱন্তৰ গুণানুকীৰ্তন কৰিবলৈ আহিছো যেতিয়া, এই ক্ষণত মাথো কীৰ্তন কৰি থকাজনেই পৰম আনন্দ লভিলে নহব, শ্ৰৱণ কৰি থকাজনে, অৰ্থাৎ এই ভাগত ওখ চাপৰ নাই, সকলো সমান আমি। আপুনি মোৰ প্ৰতিচ্ছবি, আপোনাৰ প্ৰতিচ্ছবি মই। জয় জয়, আনন্দ হওক। কি কৃষ্ণ কৃষ হেন শব্দ ইটো পৃথিৱী বাচক ভৈল, ন শব্দে আনন্দ প্ৰৱতয়। আমি প্ৰত্যেকে জানো কৃষ্ণ হয় কংসৰ কাৰাগাৰত দৈৱকীৰ গৰ্ভত জন্ম হোৱা অষ্টমটো পুত্ৰ কৃষ্ণ। আকৌ কৃষ্ণ সেই শব্দটিৰ অৰ্থ হৈছে পৰম আনন্দ। অৰ্থাৎ আজি আমি এই ভাগত পঢ়িব আহিছো যেতিয়া, আমি আত্মবোধেৰে আমাৰ শৰীৰটোক আত্মসমালোচনা নিজকে কৰিম, নিজকে কৰ্ষণ কৰিম। আৰু যেতিয়া আমি এই আসন ভাগত বহি নিজক কৰ্ষণ কৰিম, নিজক আলোচনা কৰিম যে মই হৈ থকা এই শৰীৰটোৱে যিখিনি আজিলৈকে কৰ্ম কৰি আছো, সেয়া ভগৱন্তৰ দৰ্শনৰ লগত মিল আছে নে নাই। গতিকে সেই তত্ত্বটো জানিবৰ কাৰণে কাৰ কৃপা লাগিব? মহেশ্বৰৰ, মহেশ্বৰ, মহান ঈশ্বৰ বা যিজন সৰ্বোচ্চ, হয়নে? কিন্তু এতিয়া আমি এটি কথা জানো, যিজনৰ গুণ নাই, নিৰ্গুণ, হয়নে? এতিয়া নিৰ্গুণ শব্দটো কি? নিৰ মানে জল, নিৰ মানে জল, জলৰ লগত গুণ সংমিশ্ৰ, অৰ্থাৎ যৰ পৰা তিনি গুণৰ উৎপত্তি হৈছে তাকহে নিৰ্গুণ বুলি কয়। কৰ পৰা উৎপত্তি হৈছে? ভগৱন্তৰ দৃষ্টিত, নহয়নে? গতিকে মহেশ্বৰ, আমি জানো আৰু এটা কথা, আমাৰ ত্ৰিদেৱ আছে, তিনিজন দেৱ, তাৰে এজনৰ নাম মহেশ্বৰ, যি তামসিক গুণৰ অধিকাৰী। মহেশ্বৰ শিৱৰ আন এটি নাম। যত শিৱ তত জীৱ, হয়নে? শিৱ, আমি বহুতে ভাবি লওঁ যে কোনোবা এজন ডিঙিত পিন্ধি থকা, এজন কৈলাশ পৰ্বতত বহি থকা এজন কোনোবা দেৱ, হয়নে? আচলতে আত্মবোধৰ তত্ত্বকেই শিৱৰ ৰূপক দৰ্শন কৰোৱা এটা প্ৰতীক। আত্মবোধৰ, আত্মজ্ঞানৰ তত্ত্ব, অৰ্থাৎ আজি তুমি মই এই ভাগত যেতিয়া শ্ৰৱণ কৰিব আহিছো, প্ৰথম কৰ্ম হৈছে মংগলাচৰণৰ প্ৰথম কৰ্ম, যে আজি এই ঠাইখনত বহিছো, এই ভাগত ভাগীৰ জৰিয়তে আনৰ গুণ দুখ বিচাৰ কৰিবলৈ অহা নাই। আজি ভাগত ভাগ শ্ৰৱণ কৰিবলৈ যদিহে আহিছো, নিজক বিচাৰ কৰিম যে আমি এই জীৱনত এৰি অহা, জীৱনত কৰা কৰ্মখিনিৰ লগত মোৰ কৰোবা কৰ্মত ব্যাঘাত জন্ম হৈ আছে নেকি, বা ভুল ত্ৰুটি হৈ আছে নেকি। কেনেকৈ? এগৰাকী আয়ে পুৱা স্নান কৰেই, হয়নে? পুৱাৰ স্নান কৰি, পুৱাৰ স্নান কৰাৰ পাছতো পুনৰ দাপোনখন চাবলগীয়া হয়। কিয় চাই? দাপোন কি জানি তেওঁ শিৰৰ সেন্দুৰকণ ফুটি কৰবাৰ বেলেগত ৰাখিছে নেকি, বা চুলি চুলি কৰবাত অসংযত ৰূপত আছে নেকি। ঠিক সেইদৰে তুমি মই সদায়
ভকতৰ সংগত বহি নাম গুণ গাইছো ঠিকেই সঁচা, কিন্তু এই যে আমি কৰি আছো গুণানুকীৰ্তন, এইখিনিত কৰবাত কিজানি ভুল লাগিছে নেকি ঈশ্বৰৰ সপক্ষে আমাক যাবৰ কাৰণে। তাৰ কাৰণে এখন দাপোনৰ প্ৰয়োজন, আৰু সেই দাপোন ভাগেই হল আমাৰ শ্ৰীমদ ভাগৱত ভাগ। যদিহে ইয়াক আত্মসমালোচনাৰে কৰো তেতিয়াহে কিন্তু দাপোন স্বৰূপে প্ৰতিফলিত হব। আজি আমি ইয়াত কীৰ্তন কৰিছো আৰু আপোনালোকে শ্ৰৱণ কৰিছে, আপোনালোকক যিমান পাৰো যদি শুনোৱাবলৈ যত্ন কৰো, আপোনালোকে সেইটো কৰিছে, তেতিয়াহ'লে এয়া মোৰ সংস্কাৰ নহব দেই। আৰু যেতিয়া আত্মবোধেৰে আত্মসমালোচনাৰে নিজক আৰু যেতিয়া আত্মবোধেৰে নিজক বিচাৰ কৰিম, তেতিয়াহে